প্ৰাকৃতিক কাৰণত নহয়, নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে ভৰলু নৈ। 2024 ভিতৰত প্ৰদূষণমুক্ত হ'বনে ভৰলু? ক্ৰমবৰ্ধমান গুৱাহাটী চহৰৰ বাবেই অপমৃত্যু ঘটাৰ উপক্ৰম হৈছে এখন নৈৰ। অপমৃত্যু ঘটাৰ উপক্ৰম হোৱা এই নৈখন হ'ল আমাৰ অতি পৰিচিত ভৰলু নৈ। প্ৰায় 15 লাখ বসতিপূৰ্ণ গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলুৱে গণিছে মৃত্যুৰ ক্ষণ। গুৱাহাটী মহানগৰীৰ এটা জাবৰ নিষ্কাশন নলাৰ দৰে ব্যৱহাৰ হৈ আছে এসময়ৰ প্ৰাণৱন্ত ভৰলু নৈ। উল্লেখ্য যে ভাৰত চৰকাৰৰ স্মাৰ্ট চিটি নিৰ্মাণৰ তালিকাত অন্তৰ্ভুক্ত গুৱাহাটী মহানগৰীখন। অথচ প্ৰস্তাৱিত স্মাৰ্ট চিটিৰ বুকুৰে বৈ যোৱা মূল নদীখনেই এতিয়া এটা কদৰ্যময় নলালৈ পৰ্যবেক্ষিত হৈছে। এটা জাবৰ নিষ্কাশন নলালৈ ক্ৰমাৎ পৰ্যবেক্ষিত হোৱা ভৰলু নৈখন চাফা আৰু প্ৰদূষণমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচনি গ্ৰহণ কৰি বিগত দিনবোৰত বহু ধন অপচয় কৰাহে পৰিলক্ষিত হৈছে। যাৰ ফলত ভৰলুৱে পানীৰ বহন ক্ষমতা হেৰুৱাই বাৰিষা কালত গুৱাহাটী মহানগৰীত প্ৰায় কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছে। মেঘালয়ৰ পৰা নামি অহা বাহিনী নৈখন ৰাজ্যিক চিৰিয়াখানাৰ পৰা নতুন নাম লৈছে। তাৰ পৰাই ভৰলুৱে প্ৰায় 6.2 কিলোমিটাৰ নামনিলৈ বৈ গৈ ভৰলু মুখত ব্ৰহ্মপুত্ৰত পৰিছে। কিন্তু পৰিতাপৰ বিষয় এই যে বৰ্তমান ভৰলু এতিয়া মৃতপ্ৰায় অৱস্থাত। ভৰলুৰ নিষ্কাশন কৰাৰ সম্পৰ্কে বিধানসভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভৰলু খনন, নিষ্কাশন আৰু ভৰলুৰ আৱৰ্জনা নিয়ন্ত্ৰণৰ বাবে CCTV সংযোগ কৰাৰ দাবীৰে উত্থাপন কৰে প্ৰশ্ন। এই ভৰলু নদীত আমাৰ যি আৱৰ্জনা পেলোৱা হৈছে, এই আৱৰ্জনাটো বন্ধ কৰাৰ কাৰণে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে আমাৰ যদি এই ভৰলু নদী, মৰা ভৰলু আৰু বাহিনী নদীৰ বিভিন্ন স্থানত যদি CCTV কেমেৰা যদি তাত লগোৱা যায়, তেনেহ'লে যিসকলে সেই পানীত আৱৰ্জনা পেলাব, আমি তেতিয়াহ'লে সেই আৱৰ্জনা পেলোৱা মানুহক আমি শাস্তিমূলক ব্যৱস্থাও আমি গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা আমি ল'ব লাগিব। ভৰলু প্ৰাণৱন্ত কৰা সম্পৰ্কে উত্থাপিত প্ৰশ্নৰ উত্তৰত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে অতীতত ভৰলুত গা ধোৱাৰ কথা সোঁৱৰি পূৰ্বৰ চৰকাৰৰ অনীহাৰ বাবে ভৰলুৰ আজি কদৰ্যময় হৈছে বুলি সমালোচনা কৰে। গুৱাহাটীৰ প্ৰাণৱন্ত নদী ভৰলুৰ সংৰক্ষণ আৰু নৈখন পুনৰ চাফা কৰিবলৈ চৰকাৰে কাম কৰি থকাৰ কথা সদৰি কৰে মন্ত্ৰীজনে। সৰুকালতে আমি তাত গা ধুইছিলোঁ, মানুহে মাছ মাৰা আমি দেখিছিলোঁ, কিন্তু আজি ভৰলু নদী এক নালাত ৰূপান্তৰিত হ'ল। উচিত সময়ত যিটো ব্যৱস্থা হ'ব লাগিছিলে ব্যৱস্থাটো লোৱা হোৱা নাই। চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে, জাবৰ নিষ্পত্তিটো ভাল কৰা, CCTV কেমেৰাও 2000 CCTV কেমেৰা গুৱাহাটী চহৰত এই বছৰতে লগা আৰম্ভ হ'ব, য'ত নেকি কোনোবাই ক্ৰাইম কৰিলেও ফটোবিলাক তাৰ পৰা CCTV পৰা ল'ব পাৰিম। জাবৰ জোঁথৰ যদি কোনোবা বেলেগ বেয়া জেগাত পেলাইছে বা বেয়াকৈ পেলাইছে তাৰো আমি ব্যৱস্থা হাতত ল'ব পাৰিম। মুঠৰ ওপৰত সৌন্দৰ্য বৰ্ধনেৰে পুনৰ সজীৱ হওক গুৱাহাটীৰ মাজেৰে বৈ যোৱা ঐতিহাসিক ভৰলু নৈ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত বিকাশ অধিকাৰী, প্ৰাগ নিউজ, গুৱাহাটী।